নমস্কাৰ বনমানৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আৰু এইসমূহ পদৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব আৰু আপোনালোকৰ ইণ্টাৰভিউ 2 জুলাই তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু আপোনালোকে কিদৰে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ অইল ইণ্ডিয়াৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি ভেকেঞ্চি আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ অইল ইণ্ডিয়া স্কুলৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ ৱাৰ্ডেনৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 2টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে বেচলাৰ ডিগ্ৰী কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে মিনিমাম আপোনালোকৰ 28 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 50 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু মাহিলী দৰমহা দিয়া হ'ব 19,500 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হ'ব, আপোনালোকে চাব পাৰে আপোনালোকে 2 জুলাই তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব। 7টা বজাৰ পৰা আপোনালোকে 9টা বজালৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 2 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব আৰু ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আপোনালোকে চাব পাৰে হেল্থ চেণ্টাৰ অইল হাস্পাতাল দুলীয়াজানত আপোনালোকে এই ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।